নমস্কাৰ বন্ধুসকল, টেকনিক বাই লালচান ইউটিউব চেনেলৰ সমস্ত দৰ্শকসকলক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিয়নো ভয়ংকৰ নাও দুৰ্ঘটনাৰ ফলত ৭-৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০জন লোকৰ কিন্তু সন্ধান এতিয়াও পোৱা নাই। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ নাও দুৰ্ঘটনাৰ ফলত শিশুসহ ৭-৮জন লোকৰ মৃত্যু। বৰ্তমানেও নিৰুদ্দেশ হৈ আছে ১০০ৰো অধিক নাওযাত্ৰী। ইফালে নাইজাৰ নদীত হোৱা নাও দুৰ্ঘটনাক লৈ শোকাকুল পৰিৱেশৰ এক সৃষ্টি হৈছে। প্ৰায় ২০০গৰাকী লোকে যাত্ৰা কৰিছিল নাওখনত। হয়, ২০০গৰাকী পেছেঞ্জাৰ আছিল নাওখনত। ইতিমধ্যে ২৭গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। আনফালে অভাৰলোডিঙৰ বাবেই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে বুলি এই প্ৰতিবেদনত জানিবলৈ পোৱা গৈছে। নাইজেৰিয়াৰ নাইজাৰ নদীত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনাটো। ইফালে স্থলপথৰ অভাৱৰ বাবে নাইজেৰিয়াৰ দুৰ্গম অঞ্চলৰ লোকে ব্যৱহাৰ কৰে জলপথ। ইফালে বিভিন্ন সময়ত দেশখনত সংঘটিত হৈ আহিছে ভয়ংকৰ নাও দুৰ্ঘটনা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ যাত্ৰী ভৰ্তি নাৱৰ দুৰ্ঘটনাক লৈ নাইজেৰিয়াত এক চাঞ্চল্যকৰ সৃষ্টিয়ে বিৰাজ কৰিছে। ভয়ংকৰ নাও দুৰ্ঘটনাত শিশুসহ ৭-৮জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমানেও নিৰুদ্দেশ হৈ আছে ১০০ৰো অধিক যাত্ৰী। নাইজাৰ নদীত হোৱা নাও দুৰ্ঘটনাৰ ফলত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। কিয়নো প্ৰায় ২০০গৰাকী যাত্ৰী আছিল এই নাওখনত, আৰু সেই নাওখন কিন্তু দুৰ্ঘটনাগ্ৰস্ত হৈ এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ডৰ পৰা চিলিণ্ডাৰলৈকে, আধাৰ কাৰ্ডৰ পৰা ক্ৰেডিট কাৰ্ডলৈকে এক ডাঙৰ খবৰ। কাইলৈ অৰ্থাৎ ১ ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ১ ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ দাম সাল সলনিৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ঘৰুৱাৰ লগতে বাণিজ্যিক গেছৰ দাম সলনিৰ সম্ভাৱনা হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। SBIয়ে সলনি কৰিলে ক্ৰেডিট কাৰ্ডৰ কেইবাটাও নিয়ম সলনি কৰা হৈছে। গ্ৰাহকৰ বাবে ঘোষণা কৰিব কেইবাটাও নতুন নিয়ম SBIৰ তৰফৰ পৰা। ইফালে ৩১ ডিচেম্বৰ হৈছে বিনামূলীয়াকৈ আধাৰ আৰু পান কাৰ্ড লিংক কৰাৰ সময়সীমা। ৩১ ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব আধাৰ আপডেট। হয়, আপোনালোকে ঠিকেই শুনি আছে। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পান কাৰ্ড। সমান্তৰালভাৱে UIDAIয়ে জাৰি কৰিছে এক নিৰ্দেশনা, এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ১ ডিচেম্বৰৰ পৰা ব্যয়বহুল হ'ব মালদ্বীপ যাত্ৰা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ১ ডিচেম্বৰৰ পৰা কেইবাটাও নতুন নিয়ম দেশত প্ৰযোজ্য হ'ব, আৰু SBI গ্ৰাহকৰ বাবে এক ডাঙৰ খবৰ। কিয়নো ক্ৰেডিট কাৰ্ডৰ বহু নতুন নিয়ম প্ৰযোজ্য হ'ব, আৰু সেই নতুন নিয়মেৰে কিন্তু আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব লাগিব। সমান্তৰালভাৱে আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব পান কাৰ্ড। এই নিৰ্দেশনা UIDAIয়ে জাৰি কৰিছে। ইফালে ১ ডিচেম্বৰৰ পৰা ব্যয়বহুল হ'ব মালদ্বীপ যাত্ৰা। ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ইফালে বহু নিয়ম সলনি হ'ব SBIৰ তৰফৰ পৰা, কিয়নো আপুনি নতুন নিয়মেৰে প্ৰযোজ্য কৰিব লাগিব ক্ৰেডিট কাৰ্ড। ক্ৰেডিট কাৰ্ডত কিন্তু বহুকেইটা নতুন নিয়ম প্ৰযোজ্য হ'ব। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।